ক্লাছ 8ৰ ছায়েন্সৰ বায়ু আৰু পানী প্ৰদূষণ চেপ্টাৰটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন বছৰেকীয়া পৰীক্ষাত আহিব পাৰে সেইকেইটা ইউনিটৰ ওপৰত আজি ডিছকাছ কৰিম। গতিকে তোমালোকে জানাই যে বায়ু প্ৰদূষণ কাক কয় বা বায়ু প্ৰদূষণ আমাৰ বায়ুমণ্ডলত কি ধৰণৰ গেছ থাকে, যেনে 78% নাইট্ৰজেন, 28% অক্সিজেন আৰু আমাৰ গেছ থাকে। ইয়াৰ উপৰিও তাত কিছুমান কম মাত্ৰাত কাৰ্বন ডাই অক্সাইড থাকে, আৰ্গন, মিথেন, অজন আৰু কিছুমান জলীয় বাষ্প থাকে। বায়ু প্ৰদূষণ কাক কয়? যে আমাৰ বায়ুমণ্ডলত কিছুমান অলাগতিয়াল পদাৰ্থ বা দূষিত পদাৰ্থ থাকে, সেইবোৰে জীৱ আৰু জড় দুয়োৰে ওপৰত কিছুমান অনিষ্টকাৰী প্ৰভাৱ পেলায়, যাক আমি বায়ু প্ৰদূষণ বুলি কওঁ। এই বায়ু কেনেকৈ দূষিত হয়? কিছুমান এই বায়ু প্ৰদূষক থাকে, যিবিলাক পদাৰ্থ বায়ুসমূহ দূষিত কৰে, তাক আমি বায়ু প্ৰদূষক বুলি কওঁ। এই বায়ু প্ৰদূষক আকৌ কিছুমান প্ৰাকৃতিক উৎস আছে, যেনে আগ্নেয়গিৰি উদগীৰণ, বন জুই, এইবিলাক হ'ল প্ৰাকৃতিক বায়ু প্ৰদূষক। আৰু কিছুমান মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ উৎস, যেনেকৈ কল কাৰখানা, শক্তি প্ৰকল্প, এইবোৰ হ'ল মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ উৎস। ইয়াৰ পিছত যান বাহনবোৰে কাৰ্বন মনক্সাইড নামৰ এবিধ গেছ নিৰ্গত কৰায়। কাৰ্বন মনক্সাইড এবিধ বিষাক্ত গেছ। ইয়ে তেজৰ যিটো অক্সিজেন, এই অক্সিজেন কঢ়িওৱাৰ ক্ষমতা কমায়। ধুঁৱলি চাবা, ধুঁৱলি হ'ল কুঁৱলী আৰু ধোঁৱাৰ পৰা সৃষ্টি হয়। তাৰপিছত উদ্যোগৰ পৰা কিছুমান গেছ নিৰ্গত হয়, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড। এইবোৰ তেল শোধনাগাৰৰ পৰা নিৰ্গত হয়, যিবোৰে শ্বাস প্ৰশ্বাসজনিত কিছুমান ৰোগৰ সৃষ্টি কৰে। আন এবিধ বায়ু প্ৰদূষক ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বা CFC। এই CFC কি কৰে? অজন স্তৰটো ধ্বংস কৰে। আৰু এই অজন স্তৰৰ কাম হ'ল, আমাৰ অজন স্তৰে সূৰ্যৰ পৰা যিবিলাক অনিষ্টকাৰী বেঙুনীয়া ৰশ্মি, এই ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে। ইয়াৰ পিছত সেউজ গৃহ প্ৰভাৱ চাবা, যে নাৰ্চাৰীত বা ক'ৰবাত সেউজ গৃহ তোমালোকে দেখা পোৱা, সেই সেউজ গৃহত তাপবোৰ সূৰ্যৰ পৰা সোমাবলৈহে দিয়া হয়, কিন্তু ওলাই যাব দিয়া নহয়। পৃথিৱীৰ ক্ষেত্ৰতো তেনেকুৱাই ঘটে। সূৰ্যৰ ৰশ্মিবোৰ সোমাবহে পাৰে, কিন্তু ওলাই যাব নোৱাৰে। সেয়েহে ইয়াক সেউজ গৃহ প্ৰভাৱ বুলি কয়। আৰু এই সেউজ গৃহ প্ৰভাৱত কিয় হয়? কাৰ্বন ডাই অক্সাইড ইয়াৰ অন্যতম কাৰক। চাবা, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি হ'লে কি হ'ব? যদি বৃদ্ধি হয়, ই এবিধ প্ৰদূষক হিচাপে কাম কৰিব। ইয়াৰ পিছত গোলকীয় উষ্ণতা। কাৰ্বন ডাই অক্সাইডৰ কি কৰে? গোলকীয় উষ্ণতা বৃদ্ধি কৰে। কাৰ্বন ডাই অক্সাইডে পৰিমাণ যদি বৃদ্ধি হয়, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড শোষণ কৰা গছবোৰৰ সংখ্যা কমি গৈ আছে, আৰু মানুহৰ কাম কাজে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিত বৰঙণি যোগায়। কাৰ্বন ডাই অক্সাইড গেছে তাপ শোষণ কৰি লয় আৰু এই শোষিত গেছ ওপৰলৈ এৰি নিদিয়ে। ফলত বায়ুমণ্ডলৰ গড় তাপমাত্ৰা বৃদ্ধি হয় আৰু গোলকীয় উষ্ণতা সৃষ্টি হয়। আৰু গোলকীয় উষ্ণতাৰ প্ৰধান কাৰণটো হ'ল, বৃদ্ধি কৰা গেছটো হ'ল কাৰ্বন ডাই অক্সাইড গেছ। আৰু লগতে আৰু কিছুমান গেছ আছে, মিথেন, নাইট্ৰাছ অক্সাইড, এইবোৰো সেউজ গৃহ গেছ। পিছত পানী প্ৰদূষণ। পানী প্ৰদূষণ কেনেকৈ হয় সেইখিনি চাবা। প্ৰদূষণৰ ওপৰত কি বেমাৰ হ'ব পাৰে সেইখিনি চাবা। তাৰপিছত ক্লৰিনেশ্যন কাক কয়? ক্লৰিনেশ্যন মানে ক্লৰিন যোগ। ক্লৰিনেশ্যন হৈছে সাধাৰণতে পানীৰ বিশুদ্ধকৰণত ব্যৱহাৰ কৰা এক ৰাসায়নিক পদ্ধতি। তাৰপিছত আমি কি পাইছোঁ, শিকিছোঁ যে বায়ু প্ৰদূষণ হ'ল জীৱ আৰু জড়ক অনিষ্ট কৰিব পৰা কিছুমান অপ্ৰয়োজনীয় দ্ৰব্যৰ দ্বাৰা বায়ু দূষিতকৰণ, তাক আমি বায়ু প্ৰদূষণ বুলি কওঁ। প্ৰদূষক হ'ল বায়ু আৰু পানীক দূষিত কৰা কিছুমান পদাৰ্থ। আৰু বায়ুৰ মুখ্য প্ৰদূষক হ'ল কাৰ্বন মনক্সাইড, নাইট্ৰজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড, মিথেন আৰু ছালফাৰ ডাই অক্সাইড। এইখিনি হ'ল মুখ্য বায়ু প্ৰদূষক। কাৰ্বন ডাই অক্সাইডৰ দৰে সেউজ গৃহ গেছসমূহৰ পৰিমাণ বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়। পানী দূষিতৰ মুখ্য কাৰকসমূহ হৈছে আৱৰ্জনা, কৃষিভূমিত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু উদ্যোগ খণ্ডৰ পৰা বৰ্জিত পদাৰ্থ। এইবোৰে
পানী প্ৰদূষণ কৰে। খোৱা পানী কাক কয়? যি পানী বিশুদ্ধীকৃত আৰু খোৱাৰ বাবে উপযোগী তেনে পানীকে খোৱা পানী বুলি কোৱা হয়। অনুশীলনীখিনি ভালকৈ চাবা। এইখিনি আছিল এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট টপিকছ।